প্ৰথমতেই নাৰিকল কটাকে দেখাই লৈছোঁ আৰু নাৰিকল কটা দেখি নিশ্চয় আপোনালোকে গম পাইছে কিবা এটাতো আছে। নমস্কাৰ সকলোলৈকে, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ইফালে আজি আমি আহিলোঁ এনাইহঁতৰ ঘৰলৈ। আহি দেখিছোঁ সকলোৱে কামতে ব্যস্ত আৰু আমিও কামত ব্যস্ত হৈ গ'লোঁ। তাৰ মাজতে আহিল চাহ খাই ল'লোঁ আৰু মহায়ো আহিলে নহয় মোক জোকাবলৈ, আৰু তেওঁ কৈছে এইখনেদি কেক কাটো নেকি বুলি। ধেমালিৰ মাজতে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল আৰু তেওঁ নাৰিকলটো গোটাকে গুচোৱা দেখি মামা ককাই কেনেকৈ চাই আছে দেখিছেনে? তেওঁ বোলে শিকি লৈছে। এনেকৈ গুচালে বাৰু সুবিধা হয়, সোনকালে বাকলিবোৰ গুচে। আৰু সেই পিছফালে দেখিছেনে আমাৰ মাহী ল'ৰা ইমান ধুনীয়াকৈ বহি আছে দেখিছেনে? আৰু এইফালে সন্ধিয়াই হ'ল, কামবোৰ কৰোঁতে প্ৰায় সন্ধিয়াই হ'ল আৰু সন্ধিয়াৰ পৰা দেখিছেনে গোটেইবোৰ নিজৰ নিজৰ কামত। কোনোবাই পিঠা খুন্দিছে, কোনোবাই আদা নহৰু গুচাই আছে আৰু কোনোবাই নাৰিকল কাটিছে, মানে সকলোৱে সকলো কামত ব্যস্ত। ভিডিঅ'খিনিতো দেখি গম পালে আপোনালোকে নিশ্চয় কিবা এটা পতা হ'ব। কাইলৈ আচলতে সকাম আছে, আমাৰ দদৌৰ শ্ৰাদ্ধ আছে আৰু এইফালে সকলোবোৰে নিজৰ নিজৰ কাম কৰি আছে আৰু কামনো ক'ত পতককৈ শেষ হ'ব। আমি ঘৰলৈ বুলি আহিছোঁ, যিহেতু সন্ধিয়া হ'ল, বতৰো বেয়া আৰু মোৰ গাটো ইমান ভাল নহয়, সেইটো কাৰণে দেখিছেনে পূৰা চল উৰি লৈছোঁ। টাউনৰ মাজেদি যিহেতু আহিছোঁ, কিবা এটাতো নাখালে নহ'ব আৰু মোৰ চৰ্দি লাগি আছে, সেইটো কাৰণে ভাবিলোঁ ম'ম'কে খাই যাওঁ। তেওঁ ক'লে বাৰু ম'ম' খাই দিয়া আৰু চুপখিনি খালে চৰ্দি ভাল হ'ব। তাকে আমি ম'ম' খাই লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাই আছোঁ। আজিলৈ বাই বাই।